ড্ৰেছযোৰা পিন্ধাৰ পিছত সেই মানুহটোৰ মানে এটা ষ্টেটাছ বা দেখিবলৈ মানে এটা বেলেগেই হৈ যায়। গতিকে মানুহৰ ৰং মেটাৰ নকৰে আৰু ড্ৰেছযোৰা পিন্ধিলে এটা বেলেগেই এটা হেৰি হৈ যায়। আৰু সেইটো দেখি বহুতেই জয় হিন্দ জয় ভাৰত তেৰাচাৰ চুৰিয়া 2.0 চেনেলটো সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজি কথা পাতিম আমি যিটো কয় মটিভেশ্যন আৰু ডিচিপ্লিন, আৰু ইয়াৰ মাজত বহুত ডাঙৰ এটা পাৰ্থক্য আছে, বহুত ডাঙৰ এটা ডিষ্টেঞ্চ আছে এই দুটা শব্দৰ মাজত। আৰু এই দুটা শব্দ মই কিয় ক'লোঁ, বহুত এনেকুৱা ল'ৰা ছোৱালী আছে যিয়ে নেকি ফিল্ডত আহি কিনে ফিল্ডত এমাহ 2 মাহ 3 মাহ, কিছুমান 2 দিন কিছুমান 3 দিন এনেকৈ আহি কিনে মানে গুচি যায়। আৰু এনেকুৱা ল'ৰা ছোৱালী হয়তো আপোনালোকৰ গাঁৱতো আছে বা আপোনালোকৰ এলেকাতো আছে। আৰু সেইটো কিহৰ কাৰণে হয়? একমাত্ৰ মটিভেশ্যনৰ কাৰণে হয়। মটিভেশ্যন মানুহক নালাগে বুলি মই নকওঁ। মানুহক যেতিয়া মানে ডিপ্ৰেশ্যনত থাকে বা তেনেকুৱা কিবা এটা কামত ধৰি লওঁ মানে বহুত চিন্তা হৈ থাকে, তেতিয়া মানে বেলেগ এটা মটিভেশ্যন বা বেলেগ এটা টপিকৰ ওপৰত যদি তাক যদি ইনস্পিৰেশ্যন কৰা যায়, এইটো নহ'লে এইটো কৰা, তেতিয়া মানে মটিভেশ্যনৰ বহুতেই প্ৰয়োজন হয়। মটিভেশ্যনৰ প্ৰয়োজন নহয় বুলি মই নকওঁ, কিন্তু মটিভেশ্যনক লৈ কেনে কাম কৰি গৈ থকাটোহে মানে এটা মানে বেয়া বুলি ক'ব পাৰি। কাৰণ মটিভেশ্যন হ'লা, কাম কৰিলা আৰু কেইদিনমান পিছত মানে সেই বস্তুটোৰ প্ৰতি মানে আপোনাৰ ৰাফটো নোহোৱা হৈ যাব, ঠিক সেইটোহে বেয়া বুলি কৈছোঁ। আৰু ডিচিপ্লিনটো এনেকুৱা বস্তু যি নেকি আপোনাক মানে অলপ অলপ কৰি ডেভেলপ কৰি গৈ থাকে, যিকোনো বস্তুতেই, যিকোনো কামতে হওক বা পঢ়া পাতিতে হওক বা দৌৰাতে হওক বা লং জাম্পতে হওক। তাৰ ডেফিনেশ্যন দিব গ'লে মই এটা উদাহৰণ দি আপোনালোকক বুজাই দিওঁ যে আপোনালোকে দিয়াশলা দেখিছে চাগে। দিয়াশলা মানে আমাৰ দিয়াচলা বুলি কয়, যিটো আমি যিকোনো বস্তু এটা জ্বলাবৰ কাৰণে। তো তাত কেনেকুৱা হয়, দিয়াশলাটো আপোনালোকে মাৰি দিব, মাৰি দিয়াৰ পিছত খাটিডাল যিমান টাইম থাকে অকণমান টাইম থাকিব, তাৰপিছত নুমাই যাব। আৰু ডিচিপ্লিনটো এনেকুৱা এটা বস্তু, ডিচিপ্লিনটো মানে কেনেকুৱা, তো আপোনালোকে গম পাই চাগে, ধান বনা মিলত গ'লে আপোনালোকে দেখিব ধানখিনি বনাৰ পিছত যিখিনি চাউল ওলাই আহে তাৰপিছত বাকলিবিলাক যি থাকে সেইটোক তো বুলি কয়। আৰু সেই তোটো যদি আপোনালোকে ৰাতি যদি এক বস্তা যদি আপোনালোকে জ্বলাই দিলে আপোনালোকে ৰাতিপুৱালৈকে তাক মানে দেখি থাকিব সি জ্বলিয়ে আছে, অলপ 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 কৰি মানে জ্বলি আছে, সি নুমাই নাযায় হয়তো। আৰু সেইটো ডিচিপ্লিন বুলি কয়। তো আপোনালোকে উদাহৰণটো বুজি পাইছে চাগে মই কিয় ক'লোঁ। কিছুমান ফিল্ডৰ ল'ৰা ছোৱালী এনেকুৱা আছে মানে কোনোবা এটা ভিডিঅ' বা ষ্টেটাছ দেখিলে, আছাম পুলিচৰে হওক বা কামাণ্ডৰে হওক, কামাণ্ডৰ ড্ৰেছযোৰাটো এনে দেখিবলৈ ধুনীয়াই, ক'লা ব্লেক, মানুহ দেখিলে আৰু যিকোনো মানুহে হওক, ৰঙাই হওক ক'লাই হওক বগাই হওক, মানুহ আৰু ড্ৰেছযোৰা পিন্ধাৰ পিছত সেই মানুহটোৰ মানে এটা ষ্টেটাছ বা দেখিবলৈ মানে এটা বেলেগেই হৈ যায়। গতিকে মানুহৰ ৰং মেটাৰ নকৰে আৰু ড্ৰেছযোৰা পিন্ধিলে এটা বেলেগেই এটা হেৰি হৈ যায়। আৰু সেইটো দেখি বহুতেই মানে উৎসাহিত হয় যে ময়ো কামাণ্ডত যাম বা ময়ো আছাম পুলিচত যাম, তেনেকুৱা মানে উৎসাহিত হৈ কিনে ফিল্ডত আহি যায়। আৰু ফিল্ডত আহি কিনে সি দেখে যে মই আহাত বহুত লেট হৈ গ'ল, বহুতখিনি মোৰ চাৰিওপিনে দেখোন মানুহ আৰু যি মানে সিটোৰ কাৰণে ষ্ট্ৰাগল কৰি আছে, কামাণ্ডৰ কাৰণে বা আছাম পুলিচৰ কাৰণে ষ্ট্ৰাগল কৰি আছে হ'ল, তথাপিতো সি মানে ৰখি যায় কিনে সি দৌৰিব আৰম্ভ কৰে। আৰু দৌৰিব আৰম্ভ কৰি দেখে যে যিটো ফিল্ডৰ মহাৰাজা বুলি কয় এজন থাকে, নিশ্চয় আপোনালোকৰ তাতেও আছে। আৰু সি মানে কি কৰে, ইয়াক দুপাক ক্ৰছ কৰি দিয়ে। দুপাক ক্ৰছ কৰি দিয়াৰ পিছত ইয়াৰ মনটো মানে ভাঙি যায় অলপ। মানে কেনেকুৱা হয়, চালা মই যিটো কামত আছোঁ সেইটো কামত দেখোন এক্সপাৰ্ট বহুত আছে, আৰু ইহঁতেই পাৰা নাই যদি মই কেনেকৈ মানে এইটো পাৰিম। আৰু অলপ মনটো ভাঙি যায়। তাৰপিছত ঘৰত আহি কিনে অলপ টাইম ভাবেহি, আৰে কিহৰ দ্বাৰা গৈছিল, মটিভেশ্যন হৈ কিনে গৈছিল। মানে যদিও মানে সি বেলেগ ভাবি আছিল, সেইটোৰ পৰা ফাল কাটি কেনে কামাণ্ডত বা আছাম পুলিচত জইন হোৱাৰ কাৰণে আহিলে। তাৰপিছত ভাল কথা, কিন্তু সি তাৰ সেইদিনাখনক গ'ল, যাই কিনে দেখিলে সেইদিনাখন অকণমান মানুহ কম আছে বা ধৰি লওক তেনেকুৱা টপাৰ চপাৰ কোনো অহা নাই। দৌৰিলে সি 2 পাক 3 পাক, অলপ ভাল লাগিল সেইটো। আৰু এটা মানে সি আৰু নিজে সি মটিভেট হ'ল এইবাৰ। তাৰপিছত ঘৰত আহি 2 দিন 3 দিন তাৰপিছত ভৰি চৰি বিষায় আৰু ঠিক সেনেকুৱা হিচাপত মানে কেইদিনমান পিছত গৈ সি নোযোৱা হৈ গ'ল, বেলেগ কামত ব্যস্ত হৈ গ'ল, বেলেগ বিজি হৈ গ'ল। মানে ধৰি লওক কলেজৰ কামতে হওক বা কিবাহতে হওক, সময় নাপালে সেনেকুৱা। মানে সি সেইটো বস্তুটো কি মটিভেশ্যনৰ দ্বাৰা গৈছিল, আৰু সি তাৰমানে অলপকৈ তাৰ সেই যিটো মানে ষ্টেটাছটো চাইছিল, আৰু ষ্টেটাছটো চালে সিয়াৰ মনত পৰে বা ষ্টেটাছটো নাচালে সিয়াৰ মনত নপৰে, সেইটোক একচুৱেলি মানে আপোনালোকে ডিচিপ্লিন বুলি ক'ব নোৱাৰে। আৰু ডিচিপ্লিনটো এনেকুৱা এটা বস্তু যে মই যিটো কাম কৰিম বুলি ভাবিছোঁ, প্ৰথমতে আপুনি এলাৰ্ম লগাই দিয়ক। এলাৰ্মটোৰ বহুতেই মানে কাম দিয়া এটা বস্তু এলাৰ্মটো। আৰু এলাৰ্মটোৰ দ্বাৰা আপুনি ডিচিপ্লিন থাকিব পাৰিব। কেনেকুৱা, যে মই 6টা বজাত উঠিমেই, এলাৰ্মটো বজাৰ লগে লগে আপোনাক কোনোবাই মানে পিঠিত কোবাইহে দিছে এনেকুৱা মানে ফিল কৰিব, যাতে 2বাৰ এলাৰ্ম বজাৰ পিছত মোক আৰু বিষ হ'ব। ঠিক এনেকুৱা হিচাপত আপোনালোকে ডিচিপ্লিনটো
মানে কণ্টিনিউ ৰাখিব পাৰিব। আৰু যেতিয়া আপোনাৰ ডিচিপ্লিনটো মানে 21 দিনমান আপোনালোকৰ এলাৰ্ম বজা থাকিব বা এলাৰ্ম বজালে আপোনালোকে উঠিব, তেতিয়া আপোনালোকৰ এলাৰ্মৰ প্ৰয়োজন নহয়। সেইটো মটিভেশ্যন নকয়, সেইটো আপোনালোকে ডিচিপ্লিনত পৰি যাব। আৰু ডিচিপ্লিনত যেতিয়া পৰি যাব, তাৰমানে আপুনি ৰাতিপুৱা হ'লে আপুনি উঠিব পাৰিব আৰু ৰাতিপুৱা হ'লে আপুনি দৌৰিব যাব। তাত কোনো টপাৰৰ কথা নাই, কোনো মানে লেজিৰ কথা নাই, কোনোবা মোৰ থাকি পিছত আহি যায়, কোনোবা মোৰ থাকি আগত যাই যায়, সেইটো মেটাৰ নকৰে। মই আছাম পুলিচৰ ইণ্টাৰভিউ দিবলৈ যাম আৰু ৰানিং কৰিম বা ফিজিকেল দিবলৈ যাম, তাতে ৰানিং কৰিম আৰু ৰানিঙত পাছ হ'বই লাগিব। আৰু সেইটো একমাত্ৰ সেইটো এটাৰ ওপৰতে নিৰ্ভৰ কৰিব আপোনালোকৰ ডিচিপ্লিন আপোনাৰ জীৱনত কিমান আছে। গতিকে আপুনি দৌৰিছে কেনেকৈ বা ধৰি লওক আপুনি লং জাম্প কেনেকৈ মাৰিছে, আপোনাৰ ডিচিপ্লিনত যেতিয়া থাকিব এখন ৰুটিন থাকিব আৰু সেই ৰুটিনখনে আপোনালোকক মটিভেট কৰি থাকিব আৰু ডিচিপ্লিনলৈ লৈ গৈ থাকিব। গতিকে ডিচিপ্লিনৰ পাৰ্থক্যটো এইখিনি আপোনালোকে গম পালে যে গতিকে আপোনালোকে ডিচিপ্লিনত যাওক যিকোনো বস্তু কাম কৰিবলৈ হ'লে, পঢ়াতে হওক চাহে দৌৰাতে হওক, আৰু যিকোনো বস্তু আধাত এৰি নাহিব আৰু গোটেই শেষলৈকে ৰৈ থাকক। শেষত এটা ৰিজাল্ট আহিব আৰু ৰিজাল্টটোৰ পিছত ডিচিশ্যন লোৱা যাব যে ইয়াত থকাটো ভাল হ'ব নে বেয়া হ'ব, গতিকে ই মোৰ যোগ্য হয় নে মই ইয়াৰ কাৰণে যোগ্য নহয়। গতিকে আপোনালোকে বুজি পালে। মই এইখিনি কথাৰ দ্বাৰা এইটোৱে বুজাব বিচাৰিছোঁ যে আপোনালোকে যিকোনো কামতে যাওক তাক প্ৰপাৰ মানে কৰিম বুলি যাওক আৰু মানে মটিভেশ্যন হৈ কিনে মই টাইম এনে লছ কৰিবলৈ নাযাব। মই মটিভেশ্যন হৈ কিনে কোনোবা এটা ঠাইত যাম, তাততো টাইমটো গৈছে না, সময় গৈছে, তাত থেকে আপোনালোকে বেলেগ এটা কাম কৰক যিটো আপোনালোকৰ ৰাফ আছে। গতিকে এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকে যাওক, কিন্তু প্ৰপাৰ ডিচিপ্লিনৰ সৈতে যাওক আৰু কাম কৰিম বুলি যাওক, যাতে আধাতে উভতি আহিব লগা নহয়। গতিকে টাইমৰ বহুত মূল্য আছে আজিকালি, আৰু গোটেই যিমানবিলাক মানে ল'ৰা ছোৱালী আছে বহুতে মানে জীৱনটোত কিবা এটা কৰিম বুলিয়ে যায়, আৰু সেই কৰিম বুলি আপোনালোকে আধাতে এৰি থৈ নাহিব। গ'লে গ'ল আৰু 1 বছৰ লছ যাব বা ধৰি লওক 6 মাহ লছ যাব, কিন্তু গোটেইখিনি সম্পূৰ্ণ কৰিহে আহিম। আৰু তাত ফেইল হ'লেও যাতে কিবা এটা বস্তু বেলেগক শিকাব পাৰিম, বেলেগক যাতে ক'ব পাৰিম যে এনেকৈ নহয়, এনেকৈ কৰিব লাগে আৰু এনেকৈ গ'লে ভুল ৰাস্তা হয়। গতিকে সেইটো বস্তু আপোনালোকে যিকোনো মানে জেগাত গ'লে আপোনালোকে ছাকচেছ হ'ম, নহ'লেও তাৰ পৰা কিবা এটা শিকি আহিম। তো সেইটো উদ্দেশ্য লৈ কিনে যাওক, কোনো মটিভেশ্যন হৈ যাব নালাগে। যি ইচ্ছা আপোনালোকৰ কৰিব জীৱনটোত সেইটোৱে কৰক। এইখিনিয়ে ক'ব লগা আছিল। ভাইৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা কথা ক'ব পাহৰি গৈছোঁ যে স্পকেন ইংলিছৰ ওপৰত ভিডিঅ' আহিব, খুব সোনকালে আহিব। সেইটো আমি চেষ্টা চলাই আছোঁ কেনেকৈ কি কৰোঁ। তো আপোনালোকে কমেণ্ট কৰি জনাব যদি লাগে তেনেকুৱা ভিডিঅ'। বাকী জয় হিন্দ, জয় ভাৰত, জয় অসম।